সকলোকে নমস্কাৰ, মই ৰাকেশ। আজি আকৌ ওলালোঁ মোৰ চতুৰ্থখন ৱৰ্কশ্বপলৈ বুলি মানিকপুৰত। দাদাৰ ফটোখন যেতিয়াই ৱালত এনেকৈ আৰ্ট কৰা দেখোঁ কিবা এটা বেলেগ ভাল লাগে। মোৰ অকণমান দেৰি হ'ল আহোঁতে, তো ষ্টুডেণ্টছবিলাক এনেকৈ আহি ৰেডি হৈ আছিল। এনেকৈ সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হ'ল। তাৰে পিছত মই ক্লাছ ষ্টাৰ্ট কৰি দিলোঁ। এয়া হ'ল AB ডান্স ষ্টুডিঅ' মানিকপুৰ। মানিকপুৰত মই প্ৰথমবাৰৰ বাবে আহিছোঁ, আগতে অহা নাছিলোঁ, মানে ৱৰ্কশ্বপ কৰিবতো বিশেষকৈ অহা নাই। তো মোৰ প্ৰথমখন ৱৰ্কশ্বপ মানিকপুৰত। তো 3দিনীয়া কাৰ্যসূচীৰে মই ৱৰ্কশ্বপ আৰম্ভ কৰি দিলোঁ। মই 3 দিনৰে অলপকৈ মিলাই দিছোঁ। এয়া আছিল দ্বিতীয়টো দিন আৰু এয়া আছিল তৃতীয়টো দিন। এয়া মোৰ কাষত আছে এইখন ডান্স একাডেমীৰ গুৰিধৰোঁতা অসীম আৰু বিতুপন। তো ষ্টুডেণ্টছখিনি এনেকৈ অলপ শেষত মৰম যাছিলে। সঁচাকৈ মোৰ একদম ইম'চনেল হৈ গ'লোঁ। বিৰাটেই ভাল লাগিছে। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মানিকপুৰক এনেকৈ বাই বাই দি আকৌ গ'লোঁ মই সৰভোগত বিট ব্লিটজ ডান্স একাডেমীৰ আজি সামৰণি অনুষ্ঠান। তো তাতে এনেকৈ ইনভাইট কৰিছিলে মোক আৰু ষ্টুডেণ্টছখিনি শিক্ষকবিলাক নাচিছে আৰু আণ্টিবিলাকো ইমান ধুনীয়াকৈ নাচিছে। বৰষা ভণ্টি এনেকৈ অকণমান মৰম যাছিলে। দিয়ক আজিলৈ এৰিলোঁ, লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।